ভূমিকম্পৰ পূৰ্বৰ এটা বিৰল দৃশ্য আমি দৰ্শকসকলক দেখুৱাইছো। ৰাছিয়াত যিহেতু আজি আত্মভূমিক আক্ৰমণৰ এটা ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল আৰু তাৰ পাছতে তছনছ হৈ পৰিছিল ৰাছিয়া। প্ৰকাণ্ড অট্টালিকাসমূহ তাজপাতৰ দৰে খহি পৰিছিল। কিন্তু ভূমিকম্পৰ পূৰ্বৰ এটা বিৰল দৃশ্য আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো। এয়া হৈছে ভূমিকম্পৰ পূৰ্বৰ দৃশ্য আৰু ভূমিকম্পৰ যেন আগজাননী পাইছিল বেলুগা তিমিয়ে। ভূমিকম্পৰ আগজাননী পাই মাছ সাগৰৰ পৰা পাৰলৈ তথা তীৰলৈ উঠি আহিছিল এই বেলুগা তিমি। কেতিয়াও নেদেখা দৃশ্য কেমেৰাত বন্দী হৈছে আৰু এই তিমি মাছ হয়তো কোনেও কেতিয়াও দেখা নাছিল, কিয়নো সাগৰৰ অতিকৈ গভীৰতাত থকা এবিধ প্ৰজাতি হৈছে বেলুগা তিমি। আৰু যেতিয়া ৰাছিয়াত 8.8 ভূমিকম্প আহিছিল, সেই ভূমিকম্প অহাৰ মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে বা 1 ঘণ্টা পূৰ্বে এনেদৰে সাগৰৰ গভীৰতাৰ পৰা বেলুগা তিমি পাৰলৈ উঠি আহিছিল, যি দৃশ্য দেখি কোনেও ভবা নাছিল যে খন্তেক সময় পাছত ভয়াৱহ ভূমিকম্প আহিব, যি ভূমিকম্পই তছনছ কৰিব ৰাছিয়া। আৰু ৰাছিয়াৰ কামচাটকা উপকূলত বগা তিমি উদ্ধাৰ কৰা হৈছে ভূমিকম্পৰ পূৰ্বে। কেতিয়াও নেদেখা আমি দৃশ্য দেখুৱাই আছো। এনেধৰণৰ দৃশ্য যিহেতু দেখিবলৈ পোৱা নাযায় সাগৰৰ পাৰত, আৰু দৃশ্য দেখি ভাবিছিল যে তিমি উঠি আহিছে, কিন্তু কিহৰ বাবে উঠি আহিছে কেতিয়াও নেদেখা দৃশ্য। কেতিয়াও সাগৰৰ গভীৰতাৰ পৰা এনেদৰে পাৰলৈ নহা